মাংসৰ লগত ঢেকীয়া শাকৰ ভাজি বুলি ক'লে অকণমান বেলেগ লাগে যদিও খাই কিন্তু খুব টেষ্টি লাগে। এইদৰে এবাৰ বনাই খাই চাবচোন। ঢেকীয়া শাকৰ ভাজিখন বনাবৰ কাৰণে এয়া প্ৰথমতে লৈছোঁ মই সৰিয়হ, আদা, নহৰু এটা পৰিমাণত লৈছোঁ ঢেকীয়া শাকৰ লগত মিলাকৈ, আৰু এইখিনি মই পটাত পিচি ল'ম। আপোনালোকে যেনেকৈ পাৰে তেনেকৈ পিচি ল'ব। ইয়াৰ পিছতে লাগিব আমাক ঢেকীয়া শাক। ঢেকীয়াখিনি ধুনীয়াকৈ ধুই লৈছোঁ, ধুনীয়াকৈ কাটি লৈ পেলাই এনেকুৱাকৈ ৰাখি দিছোঁ। আৰু এইখিনি মই ভাজিবৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ। কাটি কুটি এনেকৈ দীঘল দীঘল চাইজত কাটি লৈছোঁ। আপোনালোকে যেনেকৈ চাইজত কাটি ভাল পায় তেনেকুৱাকৈ ল'ব। আৰু এইখিনি মই এতিয়া ৰাখি দিছোঁ। আৰু এইবাৰ লৈছোঁ মই এয়া ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংসৰ যোনখিনিত হাড্ডি নাথাকে, হাড্ডি নথকা মাংসখিনি লৈছোঁ এনেকৈ। আৰু এইখিনি এনেকুৱাকৈ ঢেকীয়া শাকৰ লগত মিলাকৈ ল'ম। মই অকণমান মাংস কমকৈ দি খাই ভাল পাওঁ, বা এইবাৰ মই প্ৰথম এনেকৈ বনাই খাইছোঁ নিজে, তেতিয়া খাব খুব সোৱাদ লাগিছে। ভাবিছোঁ আপোনালোকৰ ওচৰতো ভিডিঅ'টো লৈ আহোঁ, খাই ভাল পাব। খাই ভাল পালে কমেণ্ট এটা কৰি জনাব নাপাহৰিব, আৰু ক'ৰ পৰা চাই আছে ঠাইখিনিৰ নামটো জনাব। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ঢেকীয়া শাকৰ লগত মিলাকৈ মাংসখিনি কাটি ল'ম মিহি মিহিকৈ। আৰু এইদৰে আপোনালোকেও কাটি ল'ব। ডাঙৰ ডাঙৰ চাইজত কাটিলে ভাল নালাগে। আৰু আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে বা ৰেচিপিটো চাই ভাল পালে লাইক এটা কৰিব। আৰু আপোনালোকে এইদৰে নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। আৰু এয়া মই কেৰাহীটো লৈছোঁ। কেৰাহীটো গৰম হোৱাত মই এইবাৰ মিঠাতেল দিম। মিঠাতেলখিনি অকণমান বেছি পৰিমাণত দিব লাগিব, শাকৰ হিচাপত মিলাকৈ দিব তেনেকৈ। আৰু এইদৰে মিঠাতেলখিনি যেতিয়া গৰম হ'ব, তাত মই শুকান জলকীয়া দিম। শুকান জলকীয়াটো অকণমান এনেকৈ ফাটাই ফাটাই দিছোঁ, যাতে ফুটি নাযায়। গোটাই গোটাই দিলে গোটেই হেৰিটো মানে চিটিকি যায়। আৰু এইদৰে জলকীয়াটো মই আগত ভাজি লৈছোঁ, যিহেতুকে পিঁয়াজটো দিয়াৰ পিছত শুকান জলকীয়াটো ইমান ভালদৰে ভাজা নাযায়। আৰু এইবাৰ এয়া এটা পিঁয়াজ আৰু কেঁচা জলকীয়াও দি দিছোঁ, অকণমান জলকীয়া হ'বৰ কাৰণে। আৰু জলকীয়াখিনি এনেকৈ পিঁয়াজ জলকীয়াখিনি ভাজি থকা সময়তে মই এয়া জিৰা দিছোঁ। জিৰাটো এনেকুৱাকৈ 2 চামুচ দিছোঁ, সৰু চামুচখনেৰে জিৰাটো এনেকৈ ফুটাই দিম। আৰু এইখিনি আপোনালোকে দিব, একদম নিদিলে মানে টেষ্টটো নাহে। আৰু এইবাৰ মই এয়া পাঁচফোৰণ দিছোঁ। পাঁচফোৰণো 1 চামুচ দিছোঁ। দি পেলাই এইখিনি ধুনীয়াকৈ অকণমান দেৰি ভাজি ল'ম, অকণমান ৰঙচুৱা হোৱাকৈ। আৰু জিৰা আৰু পাঁচফোৰণখিনিও ধুনীয়াকৈ ফুটি উঠিব। এইদৰে গোটেইখিনি ধুনীয়াকৈ ফুটি উঠাৰ পিছত মই এইবাৰ ইয়াত ৰংগুড়াখিনি দি দিছোঁ। ৰংগুড়াখিনি পিছত দিলে অকণমান মিলাব দিগদাৰ হয়, সেইকাৰণে মই ভাজি থাকোঁতে ৰংগুড়াখিনি ইয়াতে দি দিছোঁ। দি পেলাই ইয়াত মই ঢেকীয়াখিনি দিছোঁ। ঢেকীয়াখিনি ইয়াতে ভাজি ল'ম। আৰু মোৰ ইয়াতে এটা মানে অকণমান আগা পিছা হৈছে কি, ইয়াত মই মাংসখিনি দি দিব লাগিছিলে। মই ঢেকীয়াটো থকাৰ কাৰণে ঢেকীয়া শাকৰ বাতিটোৱে আগতে মানে ইয়াত দি দিলোঁ। তথাপিতো কোনো কথা নাই, মই ঢেকীয়া শাকখিনি ভাজি লৈ মই এটা বেলেগ টিপছত এনেকৈ মাংসখিনি দি দিম। আপোনালোকে কিন্তু যেতিয়া জলকীয়া পিঁয়াজখিনি গোটেইখিনি এনেকুৱাকৈ দিয়াৰ পিছত মাংসখিনি ভাজি ল'ব। মাংসৰ যেতিয়া পানীটো অকণমান কমি যাব, তেতিয়া ঢেকীয়াখিনি দিব। আৰু এইদৰে মই এইবাৰ ঢেকীয়াখিনি এইপিনে ৰাখি দি পেলাই ভাজিব দিছোঁ। দি পেলাই ইয়াতে মই কেৰাহীটোত তেল দি পেলাই কাটি লোৱা মাংসখিনি এনেকৈ ভাজি লৈছোঁ। মাংসখিনি এইদৰে মই ধুনীয়াকৈ এটা চাইডত ভাজি ল'ম। আৰু এইদৰেও আপোনালোকে দিব পাৰিব, দিলে কোনো কথা নাই, টেষ্টটো একে পাব, মাত্ৰ অকণমান ৰন্ধাটো অকণমান বেলেগ হ'ল, এইটোৱে আৰু বেলেগ একো নাই। আৰু এইখিনি আপোনালোকে ধুনীয়াকৈ এনেকুৱাকৈ ভাজি ল'ব। তাৰপিছত মাংসখিনি এনেকুৱাকৈ দি পেলাই ঢাকনিখন দি অকণমান জুইটো কমত দি পেলাই ধুনীয়াকৈ সিজাকৈ ভাজি ল'ব। অকণমান দেৰি এনেকুৱাকৈ ভাজাৰ পিছতে এয়া ঢাকনিখন গুচাই লৈছোঁ। পানীটো উঠি আছে, এতিয়া পানীটো ধুনীয়াকৈ কমি যাব মাংসখিনিৰ।
আৰু ইয়াতে মানে নিমখ ৰংগুৰা একো দিব নালাগে, অকল এনেকৈ মানে তেলত ভাজি লৈছোঁ। যিহেতু মই ঢেকীয়া শাকত এইখিনি দি দিম, দি পেলাই তাৰপিছত এয়া লাহে লাহে মাংসখিনি ভজা হৈ আহি আছে। মই বাৰে বাৰে আপোনালোকক ঢাকনিটো দিয়া দেখুওৱা নাই, 2বাৰমান দিছোঁ আৰু তেনেকুৱাকৈ। আৰু এইবাৰ মই এয়া কেৰাহীটো নমাই দিছোঁ, নমাই দি পেলাই এইবাৰ ঢেকীয়া শাকৰ ভাজিখন ইয়াত ৰাখি দিছোঁ। মই ৰাখি দি পেলাই এইপিনে মোৰ ঢেকীয়া শাকখনো মাজে মাজে লাৰি আছোঁ ভাজি পেলাই, আৰু জুইটো কমত দি পেলাই এনেকুৱাকৈ দি তাৰপিছতে মই এয়া ঢেকীয়া শাকখিনি এইবাৰ ঢাকনিখন গুচাই ল'ম। এয়া ঢাকনিখন গুচাই দিলোঁ, আৰু এইপিনে ঢেকীয়া শাকৰ যিখিনি পানী হৈ আছিলে, পানীখিনি প্ৰায় এনেকৈ শুকাই যোৱাৰ নিচিনা হৈছে। অকণমান লাৰি দিছোঁ, লাৰি দি পেলাই চাৰিওপিনে লগাকৈ এনেকৈ লাৰি দি পেলাই ধুনীয়াকৈ তাৰপিছত মই ইয়াতে ভাজি লোৱা মাংসখিনি দি দিম। আৰু মাংসখিনি ইয়াত মই এনেকুৱাকৈ দি দিছোঁ। যিখিনি তেল আছে তেলখিনি দিয়া নাই, তেলখিনি অকণমান এনেকৈ কাঢ়ি কাঢ়ি দি দিছোঁ। তেলটো কাৰণ আগতে বেছিকৈ দিয়া আছে, বহুত বেছি তেল দিলেও মানে বহুত তেলতেলীয়া হৈ যায়। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ ঢেকীয়া শাকৰ লগত মাংসখিনি ভাজি লৈছোঁ। আৰু এনেকুৱাকৈ হেৰিবিলাক মই নিমখটো দিয়া নাই এতিয়ালৈ, নিমখটো দিম। তাৰপিছত এয়া মই সৰিয়হ আৰু আদা নহৰু বটাখিনি দি দিছোঁ, বা আপোনালোকে ইয়াতে জলকীয়াখিনিও কেঁচা জলকীয়াও বটি দিব পাৰে আৰু বেছি টেষ্টি হয়। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ দি পেলাই ধুনীয়াকৈ চাৰিওপিনে মিলাকৈ এনেকুৱাকৈ ভাজি ল'ম, গোটেইখিনি ঢেকীয়া আৰু মাংসৰ লগত মিলাকৈ। তাৰপিছত এয়া মই এতিয়ালৈকে ঢেকীয়া শাকত নিমখটো দিয়া নাই, কাৰণ গোটেইখিনি কমি যোৱাৰ পিছত কেতিয়াবা নিমখটো দিলে বেছি হৈ যায়, খায়ো ভাল নালাগে। যেতিয়া কমি যাব তাৰপিছত নিমখটো দিলে এটা আইডিয়া পায়, আৰু মই তেনেদৰে নিমখটো দিম। আৰু এইখিনি ধুনীয়াকৈ প্ৰায় চাৰিওপিনে লাগিছে, মছলাখিনি লাগিলে তেতিয়া মানে আৰু খাব খুব সোৱাদ হয় চাৰিওপিনে লগাকৈ ভাজিলে। আৰু এইপিনে মই এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লৈ ইয়াত মই এতিয়া নিমখখিনি দি দিম। নিমখখিনি এনেকুৱাকৈ এটা আইডিয়া মতে দি দিছোঁ, দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। নিমখটো যাতে চাৰিওপিনে লাগে, আৰু নিমখ কম হ'লেও খাই সোৱাদ নালাগে। এইদৰে ধুনীয়াকৈ মই গোটেইখিনি নিমখ এনেকৈ মিলাকৈ ভাজি লৈছোঁ। আৰু এইখিনি প্ৰায় হওঁ হৈছে। এইবাৰ মই ইয়াতে নেমু টেঙা দি দিছোঁ। নেমু টেঙাটো আপোনালোকে নিজৰ হিচাপত দিব, অকণমান টেঙা হ'লে খাই ভাল লাগে বেছি। আৰু আপোনালোকে ইয়াত যে মাংস দিছোঁ, মাংসৰ সোৱাদটো গমেই নাপাব একদম। আৰু এইদৰে খাই চাবচোন, তাৰপিছত গম পাব যে কিমান মানে ভাল লাগে এই ভাজিখন এনেকুৱাকৈ ঢেকীয়া শাকৰ লগত বনাই খাই মাংসৰ লগত। আৰু এইদৰে মই গোটেইখিনি ধুনীয়াকৈ ভাজি আছোঁ। তাৰপিছত অকণমান দেৰি নেমু টেঙাখিনি দিয়াৰ পিছতে মই অকণমান ঢাকনিখন দি অলপ দেৰি পিছতে ঢাকনিখন গুচাই চাইছোঁ। আপোনালোকে ঢেকীয়া শাকৰ ভাজি নিশ্চয় বনাই খাব জানে, যেনেকুৱাকৈ মানে ঢেকীয়া শাকখিনি বহুত বেছি শুকানো হ'ব নালাগে, আৰু বহুত বেছি ভিজাও হৈ থাকিব নালাগে। তেনেকৈ ভাজি ল'লে তেতিয়া মানে খাব খুব সোৱাদ লাগিব। আপোনালোকে এনেকুৱাকৈ দালিৰ লগত যদি ঢেকীয়া শাকৰ ভাজিখন লয় আৰু বেলেগ চব্জি একো নালাগে, এনেকৈ খাই উঠিব পাৰিব। আৰু এইদৰে মই ঢেকীয়া শাকৰ ভাজিখন ধুনীয়াকৈ বনালোঁ, আৰু ধুনীয়াকৈ ভজা হৈ গৈছে প্ৰায়। মই অকণমান এনেকৈ চাৰিওপিনে এডাল এডালকৈ এনেকুৱাকৈ দিছোঁ, যাতে গোটেইখিনি অকণমান আৰু কিবা মানে ভিজা টাইপৰ হৈ আছে সেইখিনি শুকাই যায়। আৰু এইদৰে অকণমান এনেকুৱাকৈ ভাজি লোৱাৰ পিছতে মোৰ ঢেকীয়া শাকৰ ভাজিখন ৰেডি হৈ গৈছে। আৰু আপোনালোকে এইদৰে বনাই খাই কমেণ্ট এটা কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে বা ৰেচিপিটো চাই ভাল পালে লাইক এটা কৰিব নিশ্চয় আপোনালোকে। আৰু এইদৰে নতুন ভিডিঅ'বিলাক পাই থাকিবৰ বাবে, আৰু ইয়াৰ লগতে মই মাজে মাজে গাৰ্ডেনিঙৰ বা খেতি বাতিৰ লগত জড়িত ভিডিঅ'ও দিওঁ। অকণমান ঠাই আছে সেইখিনিতে এনেকুৱাকৈ। আৰু এয়া দেখিছেনে, ঢেকীয়া শাকৰ লগত মানে মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, সিজি গৈছে।
এতিয়া মই এইখিনি ধুনীয়াকৈ নমাই দিম আৰু নমাই দি পেলাই মই অকণমান বাতি এটাত এনেকুৱাকৈ ওলাই দেখাম। ভিডিঅ'টো ইমান দেৰিলৈ চাই আছে যদি আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এয়া মই ভিডিঅ'টোৰ শেষত ভাজিখিনি অকণমান এনেকুৱাকৈ ওলাই দেখাইছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে ভাজিখিনি। খাব খুব সোৱাদ হয় এনেকৈ বনাই খালে। আৰু আপোনালোকে এইদৰে বনাই খাব, তাৰপিছত গম পাব। আৰু এয়া মই ভাজিখন হৈ গ'ল। ইমান দেৰি আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। আৰু লগতে অহা ভিডিঅ' এটাত লগ পাম বুলি আশা ৰাখিলোঁ। আজিলৈ ৰাখিছোঁ, ধন্যবাদ।